আৰু সাংবাদিক সন্থাৰ যৌথ উদ্যোগত দুদিনীয়াকৈ অনুষ্ঠিত বিষ্ণু ৰাভা দিৱস আৰু ছাত্ৰ ছাত্ৰীসকল, আমাৰ মাজত উপস্থিত থকা বিশিষ্ট সাংবাদিক সন্থাৰ জিলা সম্পাদক দীপেন বৰা ডাঙৰীয়া, উপস্থিত অভিভাৱকসকল, সাংবাদিক বন্ধুসকল আৰু এই অনুষ্ঠানত সম্বৰ্ধনা জনাবলৈ নিমন্ত্ৰণ কৰি অনা কৃতি ছাত্ৰ ছাত্ৰীসকল, মই প্ৰথমতে কৃতি ছাত্ৰ ছাত্ৰীসকলক অভিনন্দন জনাইছোঁ। তোমালোকৰ কৃতকাৰ্যতাই, তোমালোকৰ সাফল্যই তোমালোকৰ পৰিয়ালটো যেনেদৰে গৌৰৱান্বিত কৰিছে, উৎসাহিত কৰিছে, ঠিক তেনেকৈ আমাৰ সমগ্ৰ সৰুপথাৰবাসী ৰাইজক গৌৰৱান্বিত কৰিছে। আৰু আমি আশা কৰিছোঁ ভৱিষ্যতৰ দিনত একোজন সুনাগৰিক হৈ সমাজখনক সঠিকভাৱে আগবঢ়াই লৈ যাবৰ বাবে তোমালোকে নিজৰ ঠাইত থাকি নেতৃত্ব বহন কৰিবা আৰু একোজন উজ্জ্বল ৰত্ন হৈ সমাজত সদায় উজ্বলি থাকিবা। সম্বৰ্ধনা অনুষ্ঠানৰ লগত তাৰিখটো বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ স্মৃতি দিৱসৰ লগত একেলগে সংলগ্ন কৰি কৰা হৈছে। বিষ্ণুপ্ৰসাদ ৰাভা বুলি ক'লে আমাৰ শৰীৰত এটা শিহৰণ জাগি উঠে। বিষ্ণুপ্ৰসাদ ৰাভা এনে এজন ব্যক্তি, যিজন ব্যক্তিয়ে জীৱনৰ জৰিয়তে মানুহৰ মাজত আদৰ্শ, মানুহৰ মাজত দেশ প্ৰেম, মানুহৰ মাজত কৰ্তব্য, এই সকলোখিনি কথা দেখুৱাই গৈছে। আৰু তেখেতৰ ত্যাগ, তেখেতৰ সৃষ্টি, তেখেতৰ প্ৰতিভাৰে সমৃদ্ধ হৈ অসমীয়া সমাজখন জিলিকি আছে। মই এই পবিত্ৰ দিনটোত বিষ্ণুপ্ৰসাদ ৰাভাদেৱক গভীৰ শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। তেখেতৰ সৃষ্টি, তেখেতৰ ত্যাগ আৰু তেখেতৰ অৱদানেৰে সমৃদ্ধ জাতি একোজন সদস্য হ'বলৈ পাই আমি আচলতে সৌভাগ্যৱান অনুভৱ কৰিছোঁ। বিষ্ণুপ্ৰসাদ ৰাভা এনে এটা সময়ত জন্মগ্ৰহণ কৰিছিল, যিটো সময়ত পৰাধীনতাৰ শিকলিয়ে ভাৰতবৰ্ষক বান্ধি ৰাখিছিল। আৰু তেখেতৰ জীৱন গতি আমি জানো। 1909 চনৰ 31 জানুৱাৰী তাৰিখে তেখেতে জন্মগ্ৰহণ কৰিছিল। তেখেতে জন্মগ্ৰহণ কৰাৰ পাছতেই ব্ৰিটিছৰ শাসনৰ সেই সময়ৰ নেতিবাচক দিশবিলাক দেখিছিল আৰু এজন স্বাধীনতাকামী দেশপ্ৰেমী হিচাপে সেই সময়ত ছাত্ৰাৱস্থাৰ পৰাই আন্দোলনত তেখেত জঁপিয়াই পৰিছিল। তেখেতৰ পিতৃ প্ৰকৃততে এজন বড়ো মানুহ আছিল, কিন্তু ৰাভা পৰিয়ালত ডাঙৰ দীঘল হোৱাৰ বাবেই নিজৰ উপাধি সলনি কৰি ৰাভা উপাধি গ্ৰহণ কৰিছিল আৰু বেংগল প্ৰভিন্সৰ ঢাকাত তেওঁ প্ৰাথমিক শিক্ষা লাভ কৰিছিল। পৰৱৰ্তী সময়ত ৰাভাদেৱে যেতিয়া দৰং কলেজলৈ আহি নামভৰ্তি কৰিছিল, দৰঙত আহি তেওঁ সেই সময়ৰ পৰীক্ষাত অবিভক্ত দৰং জিলাৰ ভিতৰত প্ৰথম স্থান পাইছিল। ৰাভাদেৱৰ পিতৃৰ অফুৰন্ত সম্পত্তি আছিল, প্ৰায় 2000 বিঘাতকৈ অধিক মাটি আছিল। কিন্তু মাটি সম্পত্তি এইবিলাকৰ লালসাত নাথাকি ৰাভাদেৱে জনসাধাৰণৰ মাজত এটা বিপ্লৱী সত্তা আৰু বিপ্লৱী চেতনাৰে ইমূৰৰ পৰা সিমূৰলৈ ঘূৰি ফুৰিছিল আৰু জাতিৰ উদ্ধাৰৰ কামত নিজকে ব্ৰতী কৰিছিল। ৰাভাদেৱ একাধাৰে অভিনেতা আছিল, চিত্ৰশিল্পী আছিল, নৃত্যশিল্পী আছিল, তেখেত সাহিত্যিক আছিল, দেশপ্ৰেমিক আছিল। আৰু ক'বলৈ গ'লে ৰাভাদেৱৰ সৃষ্টি অসমৰ কাৰণে, অসমীয়া সমাজৰ কাৰণে, অসমীয়া সংস্কৃতিৰ কাৰণে
এইটো ভাবিব নোৱাৰা অৱদান। তেখেতৰ গানসমূহ কোনোবাই যদি গুণগুণায়, সেই গানৰ মাজত মিহলি হৈ থকা দেশ প্ৰেম, ব্যক্তি জীৱনৰ প্ৰেম, পোৱা নোপোৱাৰ বেদনা আৰু অমৰ প্ৰেম বা ঐশ্বৰিক প্ৰেমৰ চানেকি ৰাভাৰ জীৱনত আমি দেখিবলৈ পাওঁ। ক'বলৈ গ'লে এজন দুৰন্ত প্ৰেমিক হিচাপে নিজৰ জীৱন পাৰ কৰা ৰাভাদেৱে আটাইতকৈ বেছি তেওঁৰ প্ৰেম আছিল ৰাইজৰ বাবে, দেশৰ বাবে, জনসাধাৰণৰ বাবে। বহু সময়ত কোৱা হয় যে বিপ্লৱী শিল্পী ৰাভাদেৱে হাতত ষ্টেণ্ড গান লৈ ঘূৰি ফুৰিছিল। আচলতে ৰাভাদেৱ এজন নিৰীহ মানুহ আছিল। তেখেতে বিপ্লৱী কমিউনিষ্ট পাৰ্টিৰ সদস্য হিচাপে যেতিয়া এজন জড়িত হৈছিল আৰু জড়িত হোৱাৰ সময়ত, সেই সময়ত ব্ৰিটিছ চৰকাৰে কমিউনিষ্ট দলক ভাৰতবৰ্ষত নিষিদ্ধ কৰাৰ বাবে তেখেতক তাৰ পৰৱৰ্তী অৱস্থাত, স্বাধীনতাৰ পৰৱৰ্তী কালত বিপ্লৱী কমিউনিষ্ট পাৰ্টি নিষিদ্ধ হোৱাৰ বাবে তেওঁ পলাই ফুৰিব লগা হৈছিল। আৰু পলাই ফুৰাৰ পৰাই গোৱালপাৰাত তেখেতক পুলিচে তাই গ্ৰেপ্তাৰ কৰিছিল আৰু গ্ৰেপ্তাৰ কৰি প্ৰায় এটা বছৰ তেখেতক জেল হাজতত ৰাখিছিল। ৰাভাদেৱে ৰাজনৈতিকভাৱেও তেখেত সক্ৰিয় আছিল। 57 চনত, 62 চনত দুবাৰ তেওঁ নিৰ্বাচন খেলি পৰাজিত হোৱাৰ পাছত 1967 চনত তেজপুৰৰ পৰা তেখেতে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰি নিৰ্বাচনত জয়লাভ কৰি বিধানসভালৈ আহিছে। ইমান এজন সমাজ সচেতন, ইমান এজন সক্ৰিয় ব্যক্তি, কিন্তু 1962 চনৰ চীনা আক্ৰমণৰ সময়ত পুনৰ তেওঁৰ ওপৰত অপবাদ জাপি দিয়া হৈছিল যে বিষ্ণুপ্ৰসাদ ৰাভাই ভাৰতবৰ্ষক নহয় চীন দেশকে সমৰ্থন কৰে আৰু তেখেতৰ শিৰত দেশদ্ৰোহিতাৰ এটা বদনাম জাপি দিয়া হৈছিল। অতি দুখৰ কথা, যিজন শিল্পীয়ে জ্যোতিপ্ৰসাদ আগৰৱালাৰ লগত একেলগকৈ বিভিন্ন বোলছবিৰ কাম কৰিছিল, যিজন শিল্পীক সৰ্বপল্লী ৰাধাকৃষ্ণনে কলাগুৰুৰ উপাধি দিছিল, সেইজন শিল্পীক 1962 চনত সেই সময়ৰ চৰকাৰে গৰুৰ পঘাৰে বান্ধি জেললৈ লৈ গৈছিল চীন দেশক সমৰ্থন কৰাৰ মিছা অপবাদত। নিজৰ বৰ্ণিল জীৱনৰ সময়ছোৱা অতিক্ৰম কৰি তেখেতে 60 বছৰ বয়সত আজি 20 তাৰিখৰ দিনটোত, কালিৰ দিনটোত তেখেতে 1969 চনৰ 20 জুন তাৰিখে ইহলীলা সম্বৰণ কৰিছে। দুৰাৰোগ্য কৰ্কট ৰোগৰ সৈতে যুঁজ কৰি নিজৰ জীৱনটো যেতিয়া তেখেতে হেৰুৱাব লগা হৈছিল, সেই সময়ত কিন্তু ৰাভাদেৱৰ কাষত অসমৰ বুদ্ধিজীৱী সমাজ, সাহিত্য সভা কোনো থিয় হোৱা নাছিল। ৰাভাদেৱক গ্ৰেপ্তাৰ কৰা সময়তো সেই সময়ত তথাকথিত সমাজখনে ৰাভা ডাঙৰীয়াক এজন সমাজ বিৰোধী ব্যক্তিৰ দৰে ব্যৱহাৰ কৰিছিল আৰু কোনো ব্যক্তি, আমাৰ তথাকথিত সমাজ ব্যৱস্থাৰ আগশাৰীৰ ব্যক্তি, অসম সাহিত্য সভাৰ কোনো ব্যক্তি তেওঁৰ কাষত থিয় হোৱা নাছিল। আনকি দুখৰ বিষয় যে বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ যেতিয়া মৃত্যু হৈছিল, তেখেতৰ অন্তিম সংস্কাৰৰ সময়তো মাত্ৰ আঙুলিৰ মূৰত দেখিব পৰা কেইজনমান ব্যক্তিহে তেখেতৰ শ্মশানত উপস্থিত আছিল। কিন্তু বিষ্ণুপ্ৰসাদ ৰাভাই তেখেতৰ যি বিশাল সৃষ্টিৰাজিৰে অসমীয়া সাহিত্যক সমৃদ্ধ কৰি গ'ল, তেখেতৰ চিত্ৰকলা, তেখেতৰ সংগীত পৰিচালনা সকলোখিনিয়ে সমৃদ্ধ কৰি গ'ল। আজি যে আমি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ এখন ফটো আমি দেখোঁ য'তে ত'তে, এই ফটোখনৰ ধাৰণা বিষ্ণুপ্ৰসাদ ৰাভাই প্ৰথমতে কৰিছিল আৰু তেখেতে অংকন কৰা ছবিখনৰ ওপৰত ভিত্তি কৰিয়েই
বৰ্তমানে শংকৰদেৱৰ সম্পৰ্কত আমাৰ এটা কল্পনা সৃষ্টি হৈছে বা আমি এটা অৱয়ব অনুভৱ কৰিছোঁ। এনে এজন মনীষী স্মৃতি দিৱসটো সৰুপথাৰত আয়োজন কৰাৰ বাবে মই ধনশিৰি জিলা সাংবাদিক সন্থা, সৰুপথাৰৰ ধনশিৰি জিলা চুতীয়া ছাত্ৰ সন্থা আৰু যিসকল লোক জড়িত আছে সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। এনেধৰণৰ অনুষ্ঠানৰ দ্বাৰা আমাৰ নৱপ্ৰজন্ম উৎসাহিত হ'ব, অনুপ্ৰাণিত হ'ব আৰু তাৰে লগত সংগতি ৰাখি ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱাটো মই ভাবোঁ এটা খুব ইতিবাচক দিশ হৈছে। মই বৰ বিশেষ দীঘলীয়া বক্তব্য নেৰাখোঁ। আজি গধূলি গুৱাহাটীত এটা জৰুৰী কাম আছে কাৰণে মই মোৰ বক্তব্য ৰখাৰ পাছত গুৱাহাটীলৈ যাত্ৰা কৰিম। আশা কৰিছোঁ ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ জীৱনত সফল হ'ব। মাত্ৰ এটা কথাই ক'ব বিচাৰিছোঁ যে সফলতাৰ কোনো শ্বৰ্টকাট নাই। ছাত্ৰ ছাত্ৰীক উদ্দেশ্যি কৈছোঁ যে আমি যেতিয়া সফল হ'ব খুজিম, সফল হ'বৰ বাবে পোনপটীয়া সহজ পথ নাই। তাৰ কাৰণে কঠোৰ পৰিশ্ৰম কৰিব লাগিব, প্ৰেক্টিচ কৰিব লাগিব। তাৰ কাৰণে আমি আমাৰ সৰ্বোচ্চ উজাৰি দিব লাগিব। যিসকল ব্যক্তিয়ে এলাহ নকৰে, যিসকল ব্যক্তিয়ে নিজৰ সৰ্বোচ্চ উজাৰি লক্ষ্যস্থানত উপনীত হ'বৰ কাৰণে চেষ্টা কৰে, যিসকল ব্যক্তিয়ে দায়বদ্ধতাৰে নিজৰ জীৱন অতিবাহিত কৰে আৰু নিজৰ জীৱনটো এটা লক্ষ্য হিচাপে, এটা মিছন হিচাপে লয়, সেইসকল ব্যক্তি সমাজত প্ৰতিষ্ঠিত হয়, সমাজত সফল হয়। মই আশা কৰিম আমাৰ ছাত্ৰ ছাত্ৰীসকলে জীৱনটোক এটা লক্ষ্য হিচাপে, এটা মিছন হিচাপে লৈ এলাহ নাইকিয়া কৰি লক্ষ্যত উপনীত হ'বৰ কাৰণে প্ৰচেষ্টা চলাব। সকলোৰে প্ৰতি শুভেচ্ছা আছে। আমি আশীৰ্বাদো দিব পৰা হৈছোঁ, বয়স হৈছে যেতিয়া আশীৰ্বাদো আছে আৰু শুভকামনাও আছে। সকলোলৈকে পুনৰ শুভকামনা জনাই মই আজি এই অনুষ্ঠানৰ উদ্বোধনী ভাষণ দি অনুষ্ঠানটো উদ্বোধন কৰিলোঁ বুলি ঘোষণা কৰিলোঁ। ধন্যবাদ, নমস্কাৰ।